RJ Pallavi আপোনালোকে চাই আছে শুনি আছে সুপাৰ হিট 3.5 ৰেড FM বজাতে ৰহো আৰু পতে কি বাতত মই আছো আপোনালোকৰ RJ Pallavi আৰু আজি আমাৰ হৈতে আছে ষ্টুডিওত এগৰাকী স্পেশাল গেষ্ট মই চিনাকি কৰাই দিব বিচাৰিছো নিউৰোলজিষ্ট ডক্টৰ LJ Basumatari from Apollo Excel Care Hospital লক্ষ্য স্যাৰ আপোনাক স্বাগতম জনাইছো নমস্কাৰ স্যাৰ আজি এটা বৰ বিশেষ টপিকৰ বিষয়ে আপোনাৰ লগত কথা পাতিব বিচাৰিছো a very common topic yet very rare মানুহে সহজে কথা নাপাতে and that is মূৰৰ বিষ all the time মূৰৰ বিষ টেবলেট জিটি খাবলৈও ভয় লাগে খাবলগিয়াও হয় সো মই এটা কথা জানিব বিচাৰিম যেতিয়া আপোনাৰ ওচৰত পেশেন্টস যায় ধৰক ইয়াং পিপল ইউ নো 25 24 ইয়াৰ্স অৰ কলেজত পঢ়া ল'ৰা ছোৱালী মূৰৰ বিষ লৈ যায় আপোনালোকে এপ্ৰোচটো কেনেকৈ লয় বাৰু এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন একচুৱেলি আৰু আমি আমাৰ নিউৰোলজিক ক্লিনিক বা আমাৰ ক্লিনিকত মোষ্ট কমন আমাৰ পেচেণ্ট পাওঁ সেই মূৰৰ বিষৰ পেচেণ্টে পাওঁ আৰু কঁকাল বিষৰ এই দুটাই মোষ্ট কমন আৰু নিউৰোলজিকেল মানে কমপ্লেইণ্ট চ' যেতিয়া কোনোবা এজন ইয়াং মানুহ আহিব তেনেকৈ যে মূৰৰ বিষ হৈ আছে তো আমি ইভালুৱেট কৰোঁ যে এই মূৰৰ বিষটো প্ৰাইমেৰী হেডেক হয় নে ছেকেণ্ডেৰী হেডেক প্ৰাইমেৰী হেডেক ফৰ এক্সাম্পল আমাৰ মেইনলি 4টা কেটেগৰী আছে এটা হ'ল মাইগ্ৰেইন হুইচ ইজ মোষ্ট কমন আৰু বেছি ছোৱালীবিলাকৰ হয় বা ফিমেলৰ হয় অ'কে তাৰপিছত ছেকেণ্ড হ'ল টেনশ্যন টাইপ হেডেক অৰ মাছল কণ্ট্ৰেকশ্যন হেডেক বুলিও কয় অ'কে থাৰ্ড হ'ল ট্ৰাইজেমিনেল অট'নমিক কেফালজিয়া বুলি কয় ঠিক আছে চ' এইখিনি হ'ল আমাৰ প্ৰাইমেৰী হেডেক মানে প্ৰাইমেৰী হেডেক কওঁ যে তাত কোনো আমি ব্ৰেইন MRI কৰোঁ CT স্কেন কৰোঁ একো নোলায় তাতে নৰ্মেল structurally brain is normal we don't get anything তাৰপিছত আমি আহিলো সেকেন্ডাৰী হেডেক আৰু প্ৰাইমেৰী হেডেকত আৰু এটা আছে ক্লাষ্টাৰ হেডেক বুলি কয় সো এই চাৰিটাই ক্লাষ্টাৰ হেডেক মাইগ্ৰেইন টেনশ্যন টাইপ হেডেক আৰু ট্ৰাইজেমিনেল অট'নমিক চেফালজিয়া এই চাৰিটাই প্ৰাইমেৰী হেডেক আৰু সেকেন্ড আহিল সেকেন্ডাৰী হেডেক সেকেন্ডাৰী হেডেক হ'ল সেইটোৱে চবৰ কাৰণে মানে মূৰৰ বিষৰ মানে চিন্তা আৰু যে মোৰ টিউমাৰ হৈছে নেকি ব্ৰেইন টিউমাৰ হৈছে নেকি না মোৰ ব্ৰেইনত কিবা হৈছে নেকি চ' যদি ব্ৰেইনত কিবা এটা ইনফেকশ্যন থাকে বা টিউমাৰ থাকে তেতিয়াও মূৰৰ বিষ হ'ব পাৰে বা ভেনাছ থ্ৰম্বচিছ বুলি কয় তেতিয়াও হ'ব পাৰে ষ্ট্ৰ'ক হ'লেও হ'ব পাৰে চ' এইখিনি হ'ল ছেকেণ্ডেৰী কজ অফ হেডেক চ' আমি চাওঁ ক্লিনিকেল এক্সাম হিষ্ট্ৰী লওঁ হিষ্ট্ৰী লোৱাৰ পিছত আমি পেচেণ্টৰ এক্সামিন কৰোঁ হিষ্ট্ৰীত যদি আমি পাওঁ যে মোৰ দেন 5 এটেক্স হেডেক হৈছে মোৰ দেন 5 এটেক আৰু সেই হেডেকটোৰ কিছুমান ফিচাৰ্ছ থাকে য'ত তাৰ নজিয়া এণ্ড ভমিটিং বমি ভাৱ লাগিব বমি হ'ব কিছুমানৰ ডিউৰিং হেডেক আৰু হেডেকটো তোমাৰ 3 ঘণ্টাৰ পৰা ধৰা 3 দিনলৈকে থাকিব পাৰে মাইগ্ৰেইন আৰু বহুত চিভিয়াৰ মডাৰেট টু চিভিয়াৰ হয় আৰু তেতিয়া তোমাৰ লাইট চেঞ্চিটিভিটি থাকিব বা চাউণ্ড চেঞ্চিটিভিটি লাইট চেঞ্চিটিভিটি মানে পোহৰত যাব দিগদাৰ হয় আৰু চাউণ্ড চেঞ্চিটিভিটি আৰু যদি কাম চাম একো কৰিব নোৱাৰে ডেইলি লাইফৰ এক্টিভিটিটো যদি হেম্পাৰ হয় তেতিয়া আমি সেইটোক 5টা এটেকৰ পিছত আমি সেইটোক মাইগ্ৰেইন লেভেল কৰোঁ মাইগ্ৰেইন আকৌ দুটা টাইপ আছে এটা হ'ল মাইগ্ৰেইন উইথ অৰা এটা হ'ল উইদাউট অৰা মানে মাইগ্ৰেইন হোৱাৰ আগতে গম পাব যে নাই চকুৰ আগত কিবা জিলিক মিলিক লাগিছে সেইটো অৰা বুলি কয় ভিজুৱেল অৰা তো অৰা উইথ মাইগ্ৰেইন আৰু এটা হৈছে কমন মাইগ্ৰেইন সেইটো হ'ল উইদাউট অৰা সেইটোৱে মোষ্ট কমন এইখিনিয়ে আৰু তাতকৈ আৰু এটা চিভিয়াৰ হেডেক হ'ল ক্লাষ্টাৰ হেডেকটো মাইগ্ৰেইনতকৈ বেছি চিভিয়াৰ হয় সেইটোক আৰু বেলেগকে আৰু এটা নামো আছে মই কৈ দিছোঁ সেইটোক ছুইচাইড হেডেক বুলি কয় মানুহৰ ইমানেই মূৰৰ বিষ হয় মাইগ্ৰেইনত কি হয় মানুহজনে একদম আন্ধাৰ ৰুমত থাকিব বিচাৰে শান্তিত হুলস্থুল নোহোৱা পৰিৱেশত থাকিব বিচাৰে কিন্তু ক্লাষ্টাৰ হেডেকত কি হয় মূৰৰ বিষটো ইমানেই চিভিয়াৰ হয় মানুহজনে মানে ৱালত মাৰিব নিজৰ মূৰটো এনেকুৱা লাগে যে মৰি থকাই ভাল হৰ্টন হেডেক বুলি কয় বা ছুইচাইড হেডেক বুলিও কয় চ' ইমান চিভিয়াৰ হেডেক আৰু ক্লাষ্টাৰ হেডেকটো এটা বহুত স্পেচিফিকেলি কিছুমান ফিচাৰ্ছ থাকিব তাতে ধৰক চকুৰ এটা চাইডে ধৰক চকু পতাটো নামি আহিব ৰঙা হ'ব চকু পানী ওলাব বা নেজাল ষ্টাফিনেছ হ'ব আৰু ক্লাষ্টাৰ হেডেকটো একদম পিৰিয়ডিকেল বস্তুটো একদম এলাৰ্ম ক্লক হেডেক বুলিও কয় দেই চ' ক্লাষ্টাৰ হেডেকটো তোমাৰ ছাপ'জ এই বহাগ বিহুত হৈছে নেক্সট বহাগ বিহুতে হ'ব একদম ফিক্স বস্তুটো একদম ক্লাষ্টাৰ হেডেকটো তো মাইগ্ৰেইনৰ লগত সেইটো ডিফাৰেঞ্চ আৰু থাৰ্ড যোনটো আৰু তাতকৈ মাইগ্ৰেইনতকৈ কমন হ'ল টেনশ্যন টাইপ হেডেক এনেই এটা যে আমাৰ বিষ হৈ থাকে মূৰটো ভাৰী লাগিছে বিষ কিন্তু কামো কৰি আছো মই সেইটো কয় টেনশ্যন টাইপ হেডেক সেইটো বেছি কমন
আৰু ট্ৰাইজেমিনেল অট'নমিক কেফালজিয়াটোত আৰু বহুত বেলেগ আছে কিছুমান বহুত শ্বৰ্ট লাষ্টিং একদম শ্বাৰ্প পেইন হ'ব একদম বেজি খোচা নিচিনা লাগিব হা তো সেইবিলাক বস্তু তো প্ৰাইমেৰী হেডেকত তেনেকুৱা একো ভয় খাবলগীয়া নাই আমি যদি হিষ্ট্ৰীত কমপ্লিটলি নৰ্মেল হয় মানে এইবিলাক হিষ্ট্ৰী ৰিলিভেণ্ট হিষ্ট্ৰী পাওঁ আৰু এক্সামিনেশ্যন নৰ্মেল হয় তেতিয়া আমি কোনো স্কেন বা MRI কোনো এডভাইজে নকৰোঁ তো তেতিয়াহ'লে এতিয়া আমি চাওঁ কেতিয়া ট্ৰিটমেণ্ট দিম সাপোজ তোমাৰ মাইগ্ৰেন হৈ আহিছে আমি ডায়াগনোজ কৰোঁ যে তোমাৰ মাইগ্ৰেন উইদাউট অৰা কমন মাইগ্ৰেন হয় যোনটো মই মানে আপোনাক সেইটোৱে সুধিব বিচাৰিছোঁ যে যদি মূৰৰ বিষটো মাইগ্ৰেন হিচাপে ধৰা পৰে তেতিয়া তাৰ ফাৰ্ডাৰ ট্ৰিটমেণ্ট কি বিকজ যোৱা ইমান বছৰৰ পৰা আই হেভ চিন মাই চিনিয়ৰ পিপল ফেমিলিত হওক বা বেলেগত হওক মূৰৰ বিষ হ'ল আৰু টেবলেট খালোঁ যদি খালোঁ নাই যদি যেতিয়া ভাল পালোঁ এই মাইগ্ৰেন থাকেই চ' মাইগ্ৰেনটো থাকিব কিয় মাইগ্ৰেনটো কি আমি আঁতৰাব নোৱাৰোঁ নেকি ন মাইগ্ৰেন ইজ নট কিউৰেবল টিল নাও মাইগ্ৰেন কিউৰ কৰিব পৰা এতিয়ালৈকে মানে মেডিচিন ওলোৱা নাই যদিও কণ্ট্ৰল ইউ কেন কণ্ট্ৰল মানে মাইগ্ৰেনৰ স্পেচিফিকেলি দুটা বস্তু হয় এটা হ'ল ট্ৰিগাৰ মাইগ্ৰেনৰ ট্ৰিগাৰ থাকে চ' ট্ৰিগাৰ কেন বি বায়'লজিকেল হা বা এক্সটাৰ্নেল এনভাইৰমেণ্টেল ছাপ'জ তুমি বহুত ব্ৰাইট লাইটত কাম কৰি আছা এনি টাইম স্ক্ৰীণ চাই আছা তুমি চ' চবৰ কাৰণে ট্ৰিগাৰটো বেলেগ কিছুমানৰ ষ্ট্ৰং পাৰফিউম স্মেল পালেও হয় মাইগ্ৰেন কিছুমানৰ হেনা লগোৱা দিনা হয় স্পেচিয়েলি ফিমেলৰ যোনদিনা হেনা লগাই সেইদিনা মূৰৰ বিষ হয় কিছুমানৰ টোপনি ক্ষতি কৰিলে হয় কিছুমানৰ ড্ৰাইভত গ'লে হ'ল বতাহ ছাপ'জ বাছত গৈ আছে খিৰিকীত বতাহ লাগিল তেতিয়াও মাইগ্ৰেন ষ্টাৰ্ট হয় কিছুমানৰ আৰু কিছুমানৰ সেই মানে গ্লুমি ৱেডাৰ মানে ক্লাউডি ৱেডাৰতো হয় মাইগ্ৰেন চ' এইবিলাক ট্ৰিগাৰ যদি তুমি নিজে আইডেণ্টিফাই কৰিব পাৰা নিজৰ ট্ৰিগাৰ যে মোৰ বোলে হেৰি মাইগ্ৰেন মোৰো আছে চ' নিউৰলজিষ্ট মেক্সিমামৰে মাইগ্ৰেন আছে চ' মাইগ্ৰেন মোৰো আছে কিন্তু মোৰ প্ৰেচিপিটেটিং ফেক্টৰ হ'ল মই যদি লাঞ্চটো স্কিপ কৰোঁ তেতিয়া মোৰ মূৰৰ বিষ হোৱা চান্স থাকে গতিকে ইউ হেভ টু আইডেণ্টিফাই যাৰে মাইগ্ৰেন থাকক তেওঁলোকে নিজৰ যোনটো ট্ৰিগাৰ সেইটো আইডেণ্টিফাই কৰিব লাগিব তাৰপিছত সেইটো এভইড কৰিলেই আমি ভালকে থাকিব পাৰোঁ মই লাষ্ট ইয়েৰত এটাও টেবলেট খোৱা নাই মাইগ্ৰেনৰ বিকজ আই ন' মোৰ কি ট্ৰিগাৰ সেইটো আৰু ছেকেণ্ড হ'ল সুধিছে যে ট্ৰিটমেণ্ট যদি মই তোমাক ট্ৰিটমেণ্ট নকৰোঁ মাইগ্ৰেনৰ কি হ'ব পাৰে ইন ফিউচাৰ তোমাৰ অ'কে চ' মাইগ্ৰেন আজিকালি চবতছে মানে আজিকালি ৰিচাৰ্চত পাইছে যে মাইগ্ৰেন ইজ এ ৰিস্ক ফেক্টৰ ফৰ ষ্ট্ৰোক অ'কে মাইগ্ৰেন থকা মানুহৰ টেণ্ডেঞ্চি টু ষ্ট্ৰোক বেছি হয় গতিকে সেইটো এটা আৰু ছেকেণ্ড হ'ল যদি তোমাক মই মাইগ্ৰেনৰ ট্ৰিটমেণ্ট নিদিওঁ মাইগ্ৰেনৰ ট্ৰিটমেণ্টটো ডিপেণ্ড কৰে তোমাৰ এটেক কিমান হৈছে মাহত সেইটো হিচাপে আমি দুটা ভাগত বিভক্ত কৰোঁ এটা হ'ল ল' ফ্ৰিকুৱেঞ্চি মাইগ্ৰেন এটা হাই ফ্ৰিকুৱেঞ্চি মাইগ্ৰেন ল' ফ্ৰিকুৱেঞ্চি মানে তোমাৰ মাহত 4টাতকৈ কম হৈছে এটেক কোনোবা দেওবাৰে হ'ল বা শনিবাৰে হ'ল তেনেকুৱা তোমাৰ 4টাতকৈ কম এটেক তো আমি তাত তেতিয়া SOS মেডিচিন দিওঁ এজ ৱেন নেচেচাৰী যে পেইন কিলাৰ দিলোঁ সেইদিনা যোনদিনা বিষ হ'ব তুমি খাই ল'বা কাৰণ তোমাৰ দুটা এটেকহে হয় গতিকে তোমাৰ প্ৰফাইলেক্সিছ বুলি এটা ট্ৰিটমেণ্ট আছে যে নহ'বৰ কাৰণে যোনটো আমি ট্ৰিটমেণ্ট দিওঁ সেইটো কয় প্ৰফাইলেক্সিছ অ'কে চ' যেতিয়া তোমাৰ মূৰৰ বিষৰ এটেকটো বহুত ল' ফ্ৰিকুৱেঞ্চি চ' মাহত 2বাৰ হ'ল তেতিয়া আমি তাত প্ৰফাইলেক্সিছ ট্ৰিটমেণ্ট নিদিওঁ আমি তাতে SOS ট্ৰিটমেণ্ট দিওঁ আৰু ছেকেণ্ড থিং হ'ল যদি মাইগ্ৰেনটো আমি ট্ৰিট নকৰোঁ কিছুমান পেচেণ্টৰ অভিয়াছলি আৰু লগত কিছুমান ফেক্টৰ থাকে যেনে অবেচিটি কমন মানে বেছি ৱেইট যাৰ বেছি হয় আৰু যাৰ মেণ্টেল ষ্ট্ৰেছ বেছি থাইৰয়ডৰ প্ৰব্লেম আছে সেইবিলাক পেচেণ্ট প্ৰগ্ৰেছ কৰে ক্ৰনিক মাইগ্ৰেনলৈ ক্ৰনিক মাইগ্ৰেনটো হ'ল মানে কনজিকিউটিভলি 3 মাহ মানে প্ৰত্যেক মাহত 15 দিন হেডেক হ'ব এই 15টা হেডেকৰ ভিতৰত 8টা হেডেক মাইগ্ৰেন টাইপৰ হ'ব মই আগতে ক'লোৱে যে মাইগ্ৰেন টাইপ হেডেকত কি হয় বমি ভাৱ আহে বমি হয় পোহৰত লাইট চেঞ্চিটিভিটি আছে আৰু হুলস্থুল সহ্য কৰিব নোৱাৰে সেইখিনি মাইগ্ৰেনৰ কেৰেক্টাৰ থাকিব লাগিব চ' 15 দিন মাহত হ'ব এটেক তাৰপিছত তেনেকৈ 3 মাহ যদি যায় আমি সেইটো কয় ক্ৰনিক মাইগ্ৰেন আৰু ক্ৰনিক মাইগ্ৰেনৰ ট্ৰিটমেণ্টৰ অপশ্যনটো বহুত কমি যায় আৰু বহুত এক্সপেঞ্চিভ হয় ধৰক এতিয়া আগতে মাইগ্ৰেনৰ ট্ৰিটমেণ্টত কি হয় মূৰৰ বিষত যোনখিনি আমি একিউট ট্ৰিটমেণ্ট দিওঁ ছাপ'জ তোমাৰ মূৰৰ বিষ হ'ল এতিয়া চাৰ্মকি খাম তেতিয়া আমি কিবা এটা পেইন কিলাৰ দিলোঁ পেৰাষ্টামল দিলোঁ বা বেলেগ এটা পেইন কিলাৰ দিলোঁ তাৰপিছত ঠিক হ'ল কিন্তু সেইখিনি বস্তু জেনেৰিক হয় এইটো আজিকালি যোনটো ট্ৰিটমেণ্ট ওলাইছে ৰিচেণ্ট ট্ৰিটমেণ্ট সেইটো হ'ল মাইগ্ৰেন স্পেচিফিক
এই যোনখিনি মেডিচিন বনোৱা হৈছে সেইখিনিক কয় ডিজাইনাৰ ড্ৰাগ মাইগ্ৰেন স্পেচিফিক মেডিচিন ওলাই গৈছে এতিয়া বাট দে আৰ লিটল বিট কষ্টলি কিন্তু দে আৰ ভেৰি ইফেক্টিভ য়েছ আৰু ক্ৰনিক মাইগ্ৰেনৰ ট্ৰিটমেণ্টত যেতিয়া তোমাৰ 15 দিনেই মূৰৰ বিষ হৈ থাকিব তুমিতো কামতো যাব নোৱাৰা গোটেই লছ হ'ল প্লাছ 4টা ছানডে 15 + 4 19 তো তোমাৰ এটলিষ্ট তোমাৰ জবটো তোমাৰ ৰিস্কত আহি যাব যে মোৰ চাকৰিটো থাকিব নাই ৰিয়েলি আৰু বেছিকে প্ৰব্লেম হয় যোনবিলাক মানে হাইলি প্ৰডাক্টিভ পিপল ফৰ এক্সাম্পল এই তোমাৰ এজৰ মানুহবিলাকৰ ধৰক এতিয়া তোমালোকৰ পিক প্ৰডাকশ্যনৰ হয় নাই তোমালোকৰ প্ৰডাক্টিভিটি বহুত হাই তোমালোকৰ ক্ৰিয়েটিভিটি প্ৰডাক্টিভিটি বহুত হাই ছাপ'জ ফ্লাইট এটেণ্ডেণ্ট ইণ্টাৰনেশ্যনেল ফ্লাইট কৰি আছে সেই ফ্লাইটটোত যদি মাইগ্ৰেনৰ কাৰণে যাব নোৱাৰে হিউজ লছ আৰু চাকৰি পাই বহুতক মানে হেৰিও কৰি দিয়ে গতিকে ক্ৰনিক মাইগ্ৰেনৰ ট্ৰিটমেণ্ট হ'ল স্পেচিফিকেলি আহি গ'ল আজিকালি তো ক্ৰনিক মাইগ্ৰেনৰ ট্ৰিটমেণ্ট আছে ইনজেকশ্যন আছে টেবলেটছ আছে চ' বাট এক্সপেঞ্চিভ কিন্তু আমি মাইগ্ৰেনটো প্ৰগ্ৰেছ হ'ব দিব নালাগে এটা মানে পাৰ্চনেল কুৱেশ্যন বহুত মানুহে ট্ৰেভেল কৰাত অসুবিধা পায় মূৰ ঘূৰাই ভমিটিং ফিল হয় নজিয়া ফিল হয় এইটো মাইগ্ৰেনৰ কাৰণেও হ'ব পাৰে নেকি বাৰু চাওক এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ধৰক বহুত মানুহৰ এইটো কয় ম'শ্যন চিকনেছ এটা হয় ম'শ্যন চিকনেছ কিছুমান মানুহে ধৰক গাড়ীত গৈ থাকিলে বা ক'ৰবাত গ'লে বমি হয় আৰম্ভ হয় ৰাস্তাত গাড়ী ৰখাই বমি কৰে সেইটো কয় ম'শ্যন চিকনেছ দেট ইজ নট মাইগ্ৰেন আৰু মাইগ্ৰেনত হ'বও পাৰে বাট আই থিংক যোনটো মানুহৰ হয় মুভমেণ্টত সেইটো ম'শ্যন চিকনেছ নো ইটছ ডিফাৰেণ্ট নট মাইগ্ৰেন আৰু এটা কুৱেশ্যন তাৰ আনচাৰ বহুতে জানিব বিচাৰিব টু মাচ অফ কনজিউমিং এলকহল পাৰ্টি কৰাৰ পিছদিনাখন যিটো হেংঅভাৰ হয় মূৰ বিষায় সেইটো মাইগ্ৰেনৰ কাৰণেও হ'ব পাৰে নেকি এইটো কমপ্লিট ৰিজন বেলেগ হয় সেইটোৱে মই অলপ আগত ক'লো যে এইটো মাইগ্ৰেনৰ ট্ৰিগাৰ হয় য়েছ এলকহল ইজ এ ট্ৰিগাৰ কেইটামান চি আছে না কফি এক্সেছিভ কফি কেফেইন তেনেকে ধৰা তুমি জাংক ফুড খালা হা চকলেট তো এইবিলাক বস্তু মানে মাইগ্ৰেনটো ট্ৰিগাৰ কৰে গতিকে চকলেট কফি তাৰপিছত জাংক ফুড সেইবিলাক বস্তু মাইগ্ৰেন ট্ৰিগাৰ কৰে স্যাৰ এটা খুব মানে মানুহে জানিবলগীয়া টপিক এপিলেপসি মিৰ্গী মানুহৰ এই অসুখটোৰ প্ৰতি বহুত কিছুমান ভুল ধাৰণা আছে ৰং নোশনছ সো সেইবিলাকৰ বিষয়ে আমি পাতিম কিন্তু ফাৰ্ষ্ট আমি জানিব বিচাৰিম যে মিৰ্গী যেটো এপিলেপসি হয় এইটো বাৰু জেনেটিক্যালি আহে নে এইটো সেলফ ক্ৰিয়েটেড মানে জেনেটিক্যালি বহুত কম পাৰ্চেন্ট হয় এপিলেপসি মানে হ'ল এটা এন্ডিউৰিং সিচুৱেশন হয় এটা ক্ৰনিক নিউৰলজিক্যাল ডিসঅৰ্ডাৰ হয় যেনেকৈ অলপ আগত আমি কথা পাতিলো মাইগ্ৰেন তো মাইগ্ৰেনটো এটা নিউৰলজিক্যাল ডিসঅৰ্ডাৰ ক্ৰনিক এন্ডিউৰিং যোনটো চলি থাকে সো এপিলেপসি ইজ লাইক দ্যাট অনলি এণ্ড ইটছ এন্ডিউৰিং ডিসঅৰ্ডাৰ য'ত নেকি মানুহৰ ৰিকাৰেণ্ট এটেক হৈ থাকে সিজাৰ তো যদি আমি দুটাতকৈ বেছি সিজাৰ হয় এজন মানুহৰ আমি সেই বা এপিলেপসি সিন্ড্ৰম থাকে তেতিয়া আমি এই মানুহজনক লেভেল কৰোঁ যে এপিলেপসি বা মিৰ্গী বেমাৰ এইটো এটা একো ভয় খাবলগীয়া বেমাৰ নহয় এইটো এটা যেনেকৈ আপোনাৰ গ'ল্ড ব্লাডাৰ ষ্টোন হৈছে বা কিবা বেলেগ বেমাৰ হৈছে এইটো এটা নিউৰলজিকেল বেমাৰে হয় ইয়াত একো ষ্টিগমা বা এইটো মানুহক লুকুৱাবলগীয়া একো বস্তু নহয় ইনফেক্ট ফ্ৰেণ্ড চাৰ্কলক কৈহে থ'ব লাগে যে মোৰ এইটো বেমাৰ আছে কিবা যদি প্ৰব্লেম হয় এইখিনি কৰিবি এইখিনি নকৰিবি and it's not transferable right no it's not contagious এটো কাৰ তোমাৰ পৰা মুলৈ নাহে মোৰ পৰা বেলেগলৈ নাযায় it's not contagious মই কৈছো এটা নিউৰলজিক্যাল ডিসঅৰ্ডাৰ ব্ৰেইন ডিসঅৰ্ডাৰ এটো গতিকে ইয়াতে মানে যদি আমি বস্তুটো লুকুৱাও যে বলে মোৰ ছোৱালীজনীৰ এপিলেপসি আছে মই মানে বস্তুটো লুকুৱাই থওঁ বিয়া নহব নহলে বিয়া নাপাতিব তেনেকুৱা বহুত ইস্যু আছে কিন্তু আই থিংক যদি আমি গোটেই পাব্লিক বিলাক এৱেৰ হওঁ যে ইটছ a disease just like another disease diabetes or নিচিনা এটা বেমাৰ এইটো এটা গতিকে ডায়াবেটিছ হ'লে এইটো লুকুৱাই নথওঁ আমি এইটো কিয় লুকুৱাই থওঁ কাৰণ এইটো মানুহবিলাকে ভয় খায় এইটো কয় চিজ বুলি যোনটো কয় মানে বল ফ্ৰম দ্য স্কাই ঘপককে পেচেণ্টজন একদম এনেকুৱা কঁপিব আৰম্ভ কৰিব এটা ভয়ানক চিটুৱেশ্যন এটা হৈ যায় ন কিন্তু সেই বস্তুটো আমি আগতেও কথা পাতিছোঁ তোমাৰ লগত যে এই যোনটো চিজাৰ হয় বা যোনটো কনভালচন হয় যোনটো ফিট হয় সেইটো বেছি টাইম নাথাকে মোষ্টলি অন এন এভাৰেজ 2 মিনিট থাকে 2 মিনিটৰ যদি এক্সিড হয় 5 মিনিট হৈ গ'ল তেতিয়া ডক্টৰৰ ওচৰত যাব লাগে ওকে তো সেইটো হোৱা টাইমত বহুতে আমি দেখুৱেই যে গাঁৱত
বা ইভেন ইন টাউনতো চিটিত যে মানুহজনৰ দাঁতৰ ভিতৰত চামুচ সোমাই দিলে আঙুলি সোমাই দিলে বা জোতা সোমাই দিলে সেইবিলাক কৰিতো একো লাভেই নাই কাৰণ সেইটো টাইমত মানুহজনৰ কোনো কণ্ট্ৰলেই নাথাকে নিজৰ ওপৰত গতিকে মানুহজনৰ সেইটো টাইমত যদি আমি চামুচ সোমাই দিওঁ ইঞ্জুৰি হোৱা বহুত চান্স থাকে আৰু নিজৰ আঙুলি কাটাও চান্স থাকে গতিকে সেইবিলাক কৰিব নাপায় আৰু সেইটো টাইমত খালি মানুহজনক চাইড কৰি শুৱাই দিব লাগে যাতে মুখৰ পৰা যদি ফেন ওলাইছে সেইখিনি ধুনীয়াকৈ টাৱেল দি মচি দিয়ক আৰু মানুহ ঘেৰাও নকৰিব পেচেণ্টজনে যাতে অক্সিজেনটো পাই থাকে মানুহজনে পানী চানি ঢালি দিব নালাগে সেইটো টাইমত একোৱে কৰিব নালাগে খালি চাইড কৰি খুৱাই দিব লাগে আৰু যোনটো মুভমেণ্ট হৈ থাকে সাপোজ হাত ভৰিবিলাক মাৰি থাকে সেইটো সময়ত মুভমেণ্টবিলাক ষ্টপ কৰিব ট্ৰাই কৰিব নালাগে মুভমেণ্টটো ইনভলুণ্টাৰী মুভমেণ্ট মানে মানুহজনে ইচ্ছা কৰি কৰা নাই হা এইটো ব্ৰেইনৰ পৰা যোনটো এক্সেচিভ কাৰেণ্ট আহিছে ন সেইখিনিয়ে মাছলটো মুভমেণ্ট কৰে গতিকে সেইখিনি যদি আমি ষ্টপ কৰিব যাওঁ এইটো বহুত ভাইলেণ্ট মুভমেণ্ট তেতিয়া কি হয় আমাৰ জইণ্টবিলাক ডিছলকেশ্যন হয় বা ফ্ৰেকচাৰ হয় তেনেকুৱা আমি বহুত পায়ে থাকোঁ সেইকাৰণে মই এই ৰেডিঅ' চেনেলৰ জৰিয়তে মই ক'ব বিচাৰোঁ যে এই মুভমেণ্টটো ৰখাব চেষ্টা নকৰিব কাৰণ এইটো নোৱাৰেও আপুনি ৰখাব হা ইজ ইম্পচিবল আৰু যদি ৰখাব পাৰিছে ডেট মিনছ কিবা এটা জইণ্ট ওলাই আহিছে নিজৰ জেগাৰ পৰা সেইটো নকৰিব আপোনালোকে এতিয়া ইয়াৰ ট্ৰিটমেণ্টটো কি হয় বাৰু কেনেকৈ কণ্ট্ৰল কৰি ৰাখিব পাৰি এপিলেপছিৰ 80% এপিলেপছি আমি ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰিব পাৰোঁ আৰু বঢ়িয়া ৰেছপঞ্চ হয় এপিলেপছিৰ খালি মেডিচিন খাব লাগিব আজিকালি বহুত ভাল মেডিচিন আহিছে বহুত মানে ইফেক্টিভ মেডিচিন আহিছে গতিকে এপিলেপছিৰ মেডিচিন কমপ্লায়েন্স আৰু এডহেৰেন্সটো বহুত ইম্পৰ্টেণ্ট মেডিচিন মিনিমাম 2 to 3 years খাব লাগে ডিপেণ্ড কৰে মেডিচিনটো বহুতেই আছে ডিপেণ্ড কৰে কি টাইপৰ এপিলেপছি ফ'কেল এপিলেপছি বুলি আছে য'ত এখন হাতৰ পৰা ষ্টাৰ্ট হ'ব বা মুখৰ এটা চকুৰ পৰা ষ্টাৰ্ট হ'ব বা একেলগে ষ্টাৰ্ট হ'ব সেইটো জেনেৰেলাইজ এপিলেপছি কয় আৰু কিছুমান এপিলেপছি আছে ঘপককৈ মানুহজন পৰি যায় ড্ৰপ এটেক বুলি কয় এইটো আৰু কিছুমান বাচ্চা স্কুলত পঢ়াই থাকিব টিচাৰে ক'ব ই মন দিয়া নাই ক্লাছত থৰ লাগি চাই আছে সেইটো এবচেঞ্চ চিজাৰ বুলি কয় চ' ডিপেণ্ডিং অন চিজাৰ টাইপ আমাৰ মেডিচিনো আছে তেনেকৈ তো উইথ মেডিচিন 80% মানুহ মানে ভাল হ'ব পাৰে আৰু যদি সেই 20% যোনখিনি ভাল নহয় সেইখিনি কয় ৰিফ্ৰেক্টৰী এপিলেপছি ৰিফ্ৰেক্টৰী এপিলেপছি মিনছ দুটা মেডিচিন খাইছে এডেকুৱেট ড'জ তাৰ একদম হায়েষ্ট ড'জটো খাইছে তাৰপিছতো চিজাৰটো কণ্ট্ৰল হোৱা নাই তেতিয়া আমি কওঁ ৰিফ্ৰেক্টৰী এপিলেপছি তেতিয়া ৰিফ্ৰেক্টৰী এপিলেপছি হ'লে যদি কোনোবা মেডিচিন কনচালটেণ্টে শুনি আছে বা জেনেৰেল ফিজিচিয়ানে শুনি আছে ৰেডিঅ'ৰ এইটো মই কৈছোঁ যে যদি ৰিফ্ৰেক্টৰী এপিলেপছি পায় আপোনালোকে আপুনি নিউৰলজিষ্টক ৰেফাৰ কৰক পেচেণ্টজন কাৰণ এইটো ইভালুৱেশ্যন কৰিব লাগিব আমাৰ যদি পাৰোঁ আমি 3 টেছলা আমি MRI কৰোঁ 3 টেছলা MRIত মানে গোটেই বস্তুবিলাক ওলাই যায় ব্ৰেইনৰ তাৰপিছত যদি ৰিফ্ৰেক্টৰীত কিছুমান পেচেণ্ট মানে দে আৰ এলিজিবল ফৰ চাৰ্জাৰী এপিলেপছি চাৰ্জাৰী বুলি কয় তো এপিলেপছি চাৰ্জাৰীও কৰা হয় আছে মোৰ বহুত পেচেণ্ট আছে এপিলেপছি চাৰ্জাৰী কৰাৰ পিছত কি ধুনীয়াকৈ লাইফ নৰ্মেল লাইফ স্যাৰ মই সেইটো আপোনাক সুধিব বিচাৰিছোঁ বিকজ নট অনলি ইন আছাম মানে নেশ্যনেলি আৰু ইণ্টাৰনেশ্যনেল আপুনি বহুত জেগাত গৈছে ইউ হেভ ষ্টাডিড দেয়াৰ আৰু আপুনি বহুত ৰিচাৰ্চত তাত যোগদান কৰিছে চ' ইউ মাষ্ট বি ন'য়িং আ লট অফ নতুন এডভান্সমেণ্টছ টুৱাৰ্ডছ এপিলেপছি হওক বা মাইগ্ৰেইন হওক নহয় জানো চ' মেডিকেল চায়েন্সটো বহুত ডেভেলপ হৈ গৈছে হয় তো নতুন মই ক'লোৱে যে মাইগ্ৰেইনৰ ক্ষেত্ৰত মাইগ্ৰেইন স্পেচিফিক মেডিচিন আহি গ'ল এতিয়া মাইগ্ৰেইনৰ যোনটো মলিকিউল বা যোনটো নিউৰ ট্ৰান্সমিটাৰ CGRP বুলি কওঁ যোনটো নেকি কালপ্ৰিট মূৰৰ বিষৰ কালপ্ৰিট সেই CGRPটো ব্লক কৰাৰ কাৰণে মেডিচিন আহি গ'ল এতিয়া এৰডোমেপ বুলি কয় ইনজেকশ্যন ৰিমাজিপেন সেইবিলাক আহি গ'ল বাট দে আৰ কষ্টলি বাট দে আৰ ডিজাইনাৰ ড্ৰাগ তাৰপিছত আকৌ নন ফাৰ্মাকলজিকেলো বহুত ট্ৰিটমেণ্ট আছে যেনে ছেফটি ডিভাইচ বুলি কয় ছেফটি ডিভাইচটো ৱেৰেবল ডিভাইচ হয় আমি কপালত এনেকৈ ৱেৰ কৰিব লাগে যেতিয়া মানে পিন্ধিব লাগে যেতিয়া মূৰৰ বিষ হয় তাৰপিছত সেইটো হ'ল মাইগ্ৰেইন তাৰপিছত আৰু এপিলেপছিৰ কাৰণে এপিলেপছিৰ বহুতেই ৰিচাৰ্চ হৈ আছে আৰু এপিলেপছি চাৰ্জাৰী বহুত আগবাঢ়ি গৈছে একদম প্ৰিচিজন চাৰ্জাৰী আমি কোনটো পাৰ্টৰ পৰা ব্ৰেইনৰ এবনৰ্মেল ছিগনেল আহি আছে সেইটো পাৰ্ট পিন পইণ্ট কৰিব পাৰোঁ উইথ মডাৰ্ণ ইমেজিং আমাৰ এইবিলাক গুৱাহাটীতো হৈ যায় নট অনলি মানে US বা UK ইয়াতো হৈ যায় গুৱাহাটীতো হৈ যায় চাৰ্জাৰী একদম প্ৰিচিজন চাৰ্জাৰী একদম মিনিমেলি ইনভেচিভ চাৰ্জাৰী গোটেই এপিলেপছি চাৰ্জাৰী বহুত আগবাঢ়িছে আৰু কিছুমান আছে ধৰক তাতকৈ অলপ কম ইনভেচিভ ভেগাছ নাৰ্ভ ষ্টিমুলেশ্যন বুলি কয় VNS তো ভেগাছ নাৰ্ভ ষ্টিমুলেশ্যন পেচমেকাৰ নিচিনা এটা বস্তু হয় ইয়াতে পেচমেকাৰটো যেনেকৈ লাগি থাকে
এইটো IPG-টো যোনটো পালছ জেনেৰেটৰটো লাগি থাকিব আপোনাৰ বুকুত, তাৰপিছত এইটো গৈ ব্ৰেইনত আমি ভেগাছ নাৰ্ভত ষ্টিমুলেট কৰোঁ, সেইটো ভেগাছ নাৰ্ভ ষ্টিমুলেশ্যন। আৰু কিছুমান আছে ধৰক আপুনি বহুতে সোধে কি খাব লাগে কি খাব নালাগে এপিলেপসি হ'লে। তো এপিলেপসি হ'লে কোনো খোৱাৰ দেৰ ইজ ন' ডায়েটাৰী ৰেষ্ট্ৰিকশ্যন, কিন্তু কিছুমান এপিলেপসি আছে বাচ্চাৰ, ৰিফ্ৰেক্টৰী এপিলেপসি আছে বাচ্চাৰ, সেইবিলাকত আমি কিটোজেনিক ডায়েটটো এডভাইচ কৰোঁ। কিটোজেনিক ডায়েট, য়েছ, দ্যাট ইজ ওৱান। বা আৰু এটা আছে মডিফাইড এটকিন ডায়েট। কিটোজেনিক ডায়েট বহুতে ফ'ল' কৰিব নোৱাৰে কাৰণ ইটছ হাই ফেট, বহুত ফেট থাকে, বহুত চৰ্বি থাকে তাতে, আৰু ল' কাৰ্বহাইড্ৰেট, গতিকে বহুতে সেইটো টলাৰেট নকৰে, সেইকাৰণে আমি মডিফাইড এটকিন ডায়েট দিওঁ। এইখিনি আৰু মানুহে যদি ভালকে শুনিছে তেতিয়া এইটো একো ভয় খাবলগীয়া বেমাৰ নহয়, বহুত কমন। 1000টা মানুহৰ ভিতৰত 6টা-7টাৰ থাকে এপিলেপসি, ইটছ ভেৰি কমন। আপোনালোকে যদি ক্ৰিকেট চাই, জন্টি ৰোডছৰো আছিলে, ইমান ধুনীয়া ফিল্ডিং কৰে, ইমান ধুনীয়া খেলে, জন্টি ৰোডছৰো আছিলে এপিলেপসি। তেনেকুৱা বহুত মানে ডাঙৰ ডাঙৰ চেলিব্ৰিটি হওক, এক্টৰ হওক, মানে ইট কেন এফেক্ট এভৰিৱান। মানে এনেকুৱা নহয় যে এই অকল এইটো শ্ৰেণীৰ মানুহৰে হ'ব, এনেকুৱা নহয়। এপিলেপসি কেন এফেক্ট এনি পাৰ্চন। য়েছ। ফাইনেলি এটা পাৰ্চনেল কুৱেশ্যন সুধিব বিচাৰিছোঁ, যিহেতু আপুনি নিউৰো ডিপাৰ্টমেণ্টৰ হয়, চ' এই নিউৰো চায়েন্স যিটো হয় ইটছ এ ভাষ্ট ৱৰ্ল্ড। কিমান এতিয়া আমি বনছ আমি জানো উই হেভ গট 206 বনছ, নাৰ্ভ কিমান আছে নেকি গম পোৱা যায় নেকি বাৰু? য়েছ, নাৰ্ভ আমাৰ ইন বিলিয়নছ। আৰু সেই তুমি যদি কানেক্ট কৰা, এই নাৰ্ভ বিলাক কানেক্ট চাইনেপছ বুলি কওঁ আমি, ইটোৰ লগত এইটো নাৰ্ভ যেতিয়া লাগ লাগিব এইটো আমি চাইনেপছ বুলি কওঁ। চাইনেপছ যদি এই চাইনেপছ খিনি তুমি যদি ষ্ট্ৰেট কৰি দিয়া নহয়, গোটেই পৃথিৱীখন তুমি মানে 100 টাইমছ পাক খাব, মানে ইমানখিনি চাইনেপছ আছে আমাৰ মানে নিউৰেল নাৰ্ভাছ চিষ্টেমত। So again I'm repeating, jehetu you have been to so many internationally like places jot aru develop heri hoy, so what do you think aru development hobole aru baki ase second? Yes, etu to hoy ase, bahut hoy ase etia, like sinus jodi migraine or medicine ulai goise, that's very good. Migraine, epilepsy, Parkinson, ebilakot ekdom precision medicine aru eta bahut advance korise neurology, aru eta dementia aru even start hoy goise medicine. গতিকে আৰু এডভান্স হ'ব এতিয়া, AI ইণ্টিগ্ৰেশ্যন হৈ গৈছে, আৰু বেছি ডায়েগনচিছ বিলাক মানুহৰ ভুল নহ'ব এতিয়া, আৰু মানে কাষ্টমাইজ ট্ৰিটমেণ্ট বুলি কয় আজিকালি, এইটো কয় প্ৰিচিজন মেডিচিন। য়েছ, যে ছাপ'জ এইটো টেবলেট মাইগ্ৰেইন তোমাৰ আছে, তোমাক দিলোঁ, কিন্তু সেইটো টেবলেট মই নল'বও পাৰোঁ, ডিপেণ্ডিং অন মাই জেনমিক্স, সেইটো কয় ফাৰ্মাকোজেনমিক্স। ফাৰ্মাকোজেনমিক্স মানে কি হয়, মোৰ জেনেটিক মেকআপ বেলেগ, তোমাৰ জেনেটিক মেকআপ বেলেগ, গতিকে এই মেডিচিনটোৱে মোৰ তাত কেনেকৈ কাম কৰিব উই কেন প্ৰেডিক্ট উইথ ফাৰ্মাকোজেনমিক্স। এই বহুত এডভান্স হৈছে, আৰু এইবিলাক ইমান বেছি এক্সপেঞ্চিভ থেৰাপিও নহয়, কিন্তু মানুহৰ মই শ্ৰোতাসকলক এইটো অনুৰোধ কৰিম যে যাতে মাইগ্ৰেইন হওক বা এপিলেপসি হওক বা যিকোনো নিউৰলজিকেল, আপুনি ওচৰৰ কোৱালিফাইড নিউৰলজিষ্টৰ ওচৰত যাব, গৈ পেলাই কথাবিলাক বুজি আহিব ভালকে, আৰু বস্তুবিলাক লুকুৱাই নথব। Thank you so much. আজি পতে কি বাতত আমাৰ লগত আছিলে নিউৰলজিষ্ট ডক্টৰ LJ Basumtari sir. Sir বহুতখিনি আমি নজনা কথা অফ কোৰ্স আমাক ক'লে, enlightened us. Thank you so much sir once again. Thank you.